অসম ভিত্তিক অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক ৰাইনো কাপ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ নলবাৰীত সফল সামৰণি। প্ৰায় 800ৰো অধিক প্ৰতিযোগীৰ যোগদান। 3 ডিচেম্বৰৰ পৰা নলবাৰী হৰি মন্দিৰ প্ৰাংগণত টাইকোৱাণ্ডো সন্থা নলবাৰী উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিক ৰাইনো কাপ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 800ৰো অধিক খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত শাখা আৰু বয়স অনুযায়ী প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। শেষৰ দিনা অসমৰ আগশাৰীৰ কেইবাগৰাকীও সংগীত শিল্পীৰ দ্বাৰা গীত পৰিৱেশনেৰে প্ৰথম বাৰ্ষিক ৰাইনো কাপ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ সফলভাৱে সামৰণি পৰে। তুমি কিমান বয়সৰ পৰা খেলিছা? 4 বছৰ। 4 বছৰৰ পৰা। খেল খেলি কেনেকুৱা লাগে? ভাল লাগে। ভাল লাগে। তোমাৰ লগৰ বিলাকক মাতিবানে খেল খেলিবলৈ? নিশ্চয়। বহুত ডাঙৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। তেতিয়াহ'লে আমাৰ ফালৰ পৰা শুভকামনা থাকিল। তুমি কিমান কেজি খেল খেলিছা? আণ্ডাৰ 52। ক'ৰ পৰা আহিছা? বৰ্ণিবাৰী। কোন আছে পঢ়া? কোন ক্লাছত পঢ়া? ক্লাছ 9। ক্লাছ 9। তোমাৰ আগন্তুক লক্ষ্য? ইণ্টাৰনেশ্যনেল। ইয়াতে তুমি কি লাভ কৰিছা? চিলভাৰ মেডেল। কিমান বছৰ বয়সৰ পৰা তুমি খেল খেলিছা? 12। টাইকোৱাণ্ডো কম্পিটিশ্যন চলি আছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি মোৰ এখন স্কুল আছে একাডেমি, সপ্তবাৰী টাইকোৱাণ্ডো একাডেমি আৰু লগতে বৰ্ণিবাৰী টাইকোৱাণ্ডো ট্ৰেইনিং চেণ্টাৰ। দুটা একাডেমিৰ পৰা আমি 14জন পাৰ্টিচিপেট কৰিছিলোঁ। টোটেল মেডেল আমাৰ 10টা আছে। চিলভাৰ মেডেল 2টা, ব্ৰঞ্জ 8টা। টোটেল ষ্টুডেণ্ট কিমান আহিছে? 14জন আহিছিলে। 14জন আহিছিলে। কিমান বয়সৰ পৰা আছে ইয়াতে? 7 বছৰৰ পৰা আছে। আপুনিতো খেলৰ লগত জড়িত। আপোনাৰ অনুভৱ কেনেকুৱা? ইয়াত আহি কেনেকুৱা পাব? বহুত ভাল লাগে। প্ৰত্যেকবাৰে আহো আৰু এইবাৰ ষ্টেট আমাৰ সৌভাগ্য যে আমি নলবাৰীতে পাইছো সুবিধাটো আৰু মোৰ নিজৰ স্কুলৰ ল'ৰা ছোৱালী আহিছে সৰ্থেবাৰীৰ পৰা। মই বহুত সুখী। বৰ্তমান ইয়াতে হৰি মন্দিৰ প্ৰাংগণত কিমান মান মানে কম্পিটিশ্যন কৰা ল'ৰা ছোৱালী সমবেত হৈছে? প্ৰায় 800, 900 হ'ব। প্ৰায় 900। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। তেওঁলোকৰ স্কুলৰ কোচ বিলাক আহিছে, ৰেফাৰী আহিছে। ধুনীয়াকে সুন্দৰ চিষ্টেমেটিক চলি আছে। বহুত ভাল লাগে। আচলতে বহুত সুখী হৈছো খেলাখন। বৰ্তমান যিটো পৰিস্থিতি, অসমৰ পৰিস্থিতিত ছোৱালীবিলাকক টাইকোৱাণ্ডোৰ বহুত মানে এইটো চেল্ফ ডিফেন্সৰ লগতে বহুত স্কোপ আছে ইয়াতে। আৰু মই নিজে মোৰ স্কুলৰ ছোৱালীক মই ফ্ৰীতে পঢ়াই আছো। ছোৱালীসকলক বিশেষ সুবিধা দিছো আৰু খেলাটো মই লৈ আহিছো মোৰ নিজৰ খৰচত, যাতে ছোৱালীখিনি ওলাই আহিব পাৰে, ঘৰত ভাত ৰান্ধি থাকিব নালাগে, খেলা ধূলাৰ মাজেৰে। আৰু চাকৰিতো সুবিধা আছে ইয়াৰ পৰা। গতিকে মই ছোৱালীসকলক এনকাৰেজ কৰো যে লৈ আহিব লাগে ছোৱালীবিলাকক, মানে ঘৰৰ ভিতৰৰ পৰা, যে খেলা খেলি পঢ়াৰ লগতে দুয়োটা চলাই নিব লাগে মোৰ মতে। কিমান বয়সৰ পৰা এই শিক্ষাটো দিব পাৰি? মইতো মোৰ ছোৱালীজনীক 4 বছৰ বয়সৰ পৰা দিছো আৰু এতিয়া মোৰ ল'ৰা 3 বছৰ কমপ্লিট হ'ল, তাকো দিছো এইবাৰ। আপোনালোকে দেখাই পাইছে কোন প্ৰথমৰ বাবে ৰাইনো কাপ সদৌ অসম ভিত্তিক ৰাইনো কাপ পৰিচালনা কৰিব দিয়াৰ বাবে আমি নথৈ আনন্দিত হৈছো। এইকাৰণে এটা কমনাৰ গেম, এই গেমটো চলাৰ ক্ষেত্ৰত নলবাৰী টাইকোৱাণ্ডো সন্থাক আয়োজন কৰিব দিয়াৰ বাবে আমি সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্য প্ৰত্যেকজন ব্যক্তিকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো। ইয়াতে কিমানখন ডিষ্ট্ৰিক্টৰ পৰা কম্পিটিশ্যন? ইয়াততো আপোনাৰ ধৰা 27ৰ পৰা 28খন ডিষ্ট্ৰিক্টে জইন কৰিছে। তাৰ ভিতৰতো অসম পুলিচে ইয়াত জইন কৰিছে। ইয়াত ধৰা 800তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। বয়সৰ কথাটো হ'ল কি আপোনাৰ কেটেগৰী খেলা ইয়াত হৈছে। মানে আমাৰ প্ৰত্যেকখন মানে আমাৰ এই অসমৰ ইতিমূৰৰ পৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 27খন 28খন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াত পাৰ্টিচিপেণ্ট মোটামুটি 700-800 মান হৈছে। গতিকে খেল আজি আমাৰ অন্তিম দিনত আহি উপস্থিত হৈছে। আমাৰ এই খেলখনত সহযোগ কৰিছে আমাৰ NSA, লগতে আমাৰ অসম টাইকোৱাণ্ডো সন্থা, লগত হৰি মন্দিৰ কমিটি। হৰি মন্দিৰ কমিটিৰ লগত জড়িত এখেতক ইচ্ছাগত থেংক ইউ দিলো। গতিকে হৰি মন্দিৰ কমিটিক ধন্যবাদ জনাইছো। লগতে আমাৰ প্ৰতিজন খেলুৱৈ ভাতৃত্বসুলভ মনোভাৱেৰে ইয়াত খেল খেলিছে। আমি আমাৰ অৰ্গেনাইজিং কমিটি যথেষ্ট কষ্ট কৰিছো। আমাৰ ভাতৃসুলভ আমাৰ কিশোৰ দাস, কনক দাস, জ্ঞানদীপ কলিতা, প্ৰশান্ত দাস, মনোজ দাটো আছে লাগি, গোটেইখিনি ল'ৰাই আমাক সহযোগ কৰিছে। আৰু
অসমৰ যিকোনো চব ডিষ্ট্ৰিক্টৰে কোচ আৰু মেনেজাৰে আমাক যথেষ্ট সহায় কৰিছে তথা আৰু ইয়াৰ ওপৰতে আমাৰ যিবিলাক খেল ৰেফাৰী আছে ৰেফাৰীবিলাকৰ ইয়াত নেশ্যনেল ৰেফাৰীও কৰিছে নেশ্যনেল ৰেফাৰীবিলাকৰ আমাক যথেষ্ট সহায় কৰিছে আমি খুবেই আনন্দিত আমি আগতে দিনবোৰত আকৌ এনেকুৱা খেল পাতিম বুলি আমাৰ মনোজ দাহঁতৰ সহযোগত আমি আপোনালোকক এই চেগতে প্ৰতিশ্ৰুতি দিলোঁ থেংক ইউ ষ্টেট পৰ্যায়ৰ খেলবিলাক চলি আছে নেশ্যনেল পৰ্যায়ৰ খেলবিলাকৰ কাৰণে আমাৰ প্ৰতিযোগীসকল পৰিপক্ক হৈছেনে একদম হৈছে ইয়াত যিবিলাকে গ'ল্ড মেডেল পাইছে যিবিলাক চিলভাৰ মেডেল পাইছে তেওঁলোকে নেশ্যনেল লেভেলৰ খেলুৱৈ অলৰেডি তেওঁলোকে কেইবাবাৰো নেশ্যনেল লেভেলত ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছে আৰু আমাৰ স্কুল পৰ্যায়ৰ যিবিলাক আমাৰ হেৰি আছে নেশ্যনেল লেভেলৰ পৰ্যায়ৰ খেল আছে ইয়াত আপুনি জানি আচৰিত হ'ব যে ইয়াত ইণ্ডিয়ান আৰ্মিও আজি ইয়াত খেল খেলিছে আপোনালোকে অলপ আগতে আহিলে হয়তো দেখা পালে হয় আছাম পুলিচ আছে ইণ্ডিয়ান আৰ্মি খেলিছে চাই আছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ খেলুৱৈ আছে ইতিমধ্যে অংশগ্ৰহণ কৰি তেওঁলোকে বিভিন্ন জিলালৈ মেডেল কঢ়িয়াই নিছে আমি মেডেল মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আৰম্ভ কৰিম আৰু ইয়াৰ লগতে মই এই চেগতে সমূহ খেলুৱৈক মই ধন্যবাদ জ্ঞাপন কৰি থেংক ইউ নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।